ৰাজ্য কপোৱা দেৰগাঁও নেঘেৰিটিং বালিজানৰ পথ দুৰ্ঘটনাই সম্পূৰ্ণ কৰিলে এটা বছৰ। এই অভিশপ্ত দিনটোৰ কথা সুঁৱৰি আজিও শিহৰিত হৈ পৰে স্থানীয় লোকসকল। ইতিমধ্যে পুনৰ আৰম্ভ হৈছে বনভোজৰ সময়। বালিজানৰ দুৰ্ঘটনাস্থলীত স্থানীয় ৰাইজে উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। 13 গছি চাকি জ্বলাই মৃতকৰ আত্মাৰ সদ্গতিৰ উদ্দেশ্যেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে স্থানীয় ৰাইজে, আৰু যাতে এনেকুৱা দুৰ্ঘটনা দুনাই নহওক তাৰ কামনা কৰিছে এতিয়া স্থানীয় ৰাইজে। দেৰগাঁও বালিজান চেক গেটত যোৱা 2024 বৰ্ষৰ 3 জানুৱাৰীত যি পথ দুৰ্ঘটনা ইয়াত সংঘটিত হৈছিল, সেই পথ দুৰ্ঘটনাত প্ৰায় 13জন লোক আমাৰ মাজৰ পৰা হেৰাই গৈছিল, নিহত হৈছিল। তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি আমি বালিজান চাহ বাগিচা সংঘ, বালিজান গাঁওৰক্ষী বাহিনী, আটছা তথা আমাৰ আছুৰ বিষয়ববীয়াৰ সহযোগত আজি আমি শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছিলোঁ। আৰু সেই মৰ্মে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আমি সকলো ৰাইজৰ উপস্থিতিত সহযোগিতাত আমি অনুষ্ঠানভাগী যদিও আয়োজন কৰিছোঁ, কিন্তু আমি সামগ্ৰিকভাৱে কিছুমান কথা ক'ব লাগিব যে আমি যি মাদক দ্ৰব্য বা অপসংস্কৃতি এইখিনি আমি পৰিত্ৰাণ কৰিব লাগিব, শেষ কৰিব লাগিব সমাজ এখন সুস্থভাৱে গঢ়ি তুলিবলৈ হ'লে। লগতে বিশেষকৈ এই দুৰ্ঘটনাসমূহ যদি নহওক বা নহয় তাৰ প্ৰতি বিশেষকৈ জিলা প্ৰশাসনেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। আমি বিভিন্ন সময়ত জিলা প্ৰশাসনক দাবী দুবা জনাই আহিছিলোঁ যে ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই যি এক্সিডেণ্ট হৈ থাকে, এই এক্সিডেণ্ট হোৱাৰ ফলত বহুত লোক আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে ৰাষ্ট্ৰীয় ঘাইপথত সাংকেতিক চিহ্ন, স্পীড ব্ৰেকাৰ আৰু ষ্ট্ৰীট লাইটৰ ব্যৱস্থা যি ধৰণে কৰিব লাগিছিলে ঠিক তেনেধৰণে আজিও নকৰিলে। 2024 বৰ্ষত ইয়াত ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল, সমগ্ৰ বিশ্বতে এইটো এটা জোকাৰি গ'ল। যদিও কিন্তু ইয়াত বালিজান চেক গেটত আজি তাৰিখত স্পীড ব্ৰেকাৰ বা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নকৰিলে, যাৰ কাৰণে আমি আজিও আপোনালোকৰ চেনেলৰ যোগেদি গোলাঘাট জিলা আয়ুক্ত মহোদয় তথা সমজিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ যে খুব সোনকালে বালিজান চেক গেটত স্পীড ব্ৰেকাৰ আৰু ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰক, আৰু যিখিনি স্পৰ্শকাতৰ এৰিয়া আছে সেই অঞ্চলসমূহত যাতে সাংকেতিক চিহ্ন দিয়াৰ ব্যৱস্থা কৰক, যাতে ৰাষ্ট্ৰীয় ঘাইপথত পুনৰাবৃত্তি এনেধৰণৰ ঘটনা নহওক। তাকে আমি কামনা কৰি আপোনালোকৰ চেনেলৰ যোগেদি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। আজি আমি বালিজান নতুন লাইন গাঁওবাসীয়ে মিলি একত্ৰিত হৈ আজি আমি এই বালিজান ট্ৰেজেডি যি এক শোকাবহ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে তাৰ আজি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি আমি সম্পূৰ্ণ গাঁওবাসীয়ে লগতে অঞ্চলীয় লোকসকলে মিলি আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিলোঁ। ইয়াৰ উপৰি আমি খুবেই দুৰ্ভাগ্যজনক বিষয় এইটো যে আমি যিহেতু যোৱাটো বছৰ সংঘটিত হৈ যোৱা NHIDCL পৰা NHIDCL আৰু 4 লেন কৰ্তৃপক্ষৰ যি গাফিলতিত যি এই দুৰ্ঘটনাটি হ'বলৈ পালে, গতিকে এই উচিত তদন্ত আমি বিচাৰিছিলোঁ সম্পূৰ্ণ ৰাইজে, গতিকে উচিত তদন্ত হ'বলৈ নাপালেই। আৰু যিটো সময়ত সদনত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী নিজে স্বীকাৰ কৰিছে যে তেওঁলোকে যোৱা বছৰ দুৰ্ঘটনা তেওঁলোকে ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে তেনে প্ৰেক্ষাপটত আমি সাধাৰণ ৰাইজে কেনেধৰণে নিজকে চৰকাৰৰ অধীনত থাকি আমি নিজকে সুৰক্ষিত বুলি ভাবিম, সেয়া কিন্তু আমি আজি ভাবিব পৰা নাই। গতিকে আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰ তথা আমাৰ গোলাঘাট জিলা প্ৰশাসনলৈ আমি এটি অনুৰোধ জনাইছোঁ, তেওঁলোকে যিহেতু ৰাতিৰ বাবে আমাক ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিয়ক। যিহেতু আপোনালোকে দেখিলে এটা কথা গম পাব, 4 লেনৰ দুই কাষে দুটাকৈ তেওঁলোকে কেৱল ড্ৰাম সীমাবদ্ধ ৰাখি 31ৰ আগে তেওঁলোকে নিজৰ দায়িত্ব সামৰি দিয়াৰ দেখিবলৈ পোৱা গৈছে। তেনে প্ৰেক্ষাপটত যে কোনো ধৰণৰ দুৰ্ঘটনা নহ'ব তেনে কোনো তাৰ মানে নাই। গতিকে আমি উপায়ুক্ত মহোদয়লৈ আমি এটা দাবী জনাইছোঁ, আমি ৰাজহুৱাভাৱে দাবী জনাইছোঁ, যিহেতু তেওঁলোকে আমাৰ ষ্ট্ৰীট লাইটৰ পৰা আদি কৰি আমাক উচিত তদন্ত আমাক ঘোষণা কৰি আমাক তথ্য ৰাজহুৱা কৰিব লাগে। ইয়াতে আৰু এটা কথা আমি সন্নিৱিষ্ট কৰিব লাগিব, যিহেতু আমাৰ বালিজান বৃহত্তৰ এতিয়া অঞ্চলৰ পৰা আমাৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে দেৰগাঁৱলৈ পঢ়িবলৈ যায়। গতিকে এই চেক গেট পাৰ হওঁতে বহুতো ধৰণৰ তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমাৰ ফ্লাইঅভাৰকে আদি কৰি নতুন কিবা যদি তেওঁলোকে তেনেধৰণৰ কিবা এপ্লাই কৰি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি কিবা তেনেধৰণৰ এপ্লাই কৰিব পাৰে, আমি নথৈ আমি আনন্দিত হ'ম বা আমি উপকৃত হ'ম বুলি আমি ভাবোঁ। গত বৰ্ষ যি 3 জানুৱাৰীত যি শোকাবহ পথ দুৰ্ঘটনা ইয়াত হৈ গৈছিল, সেই শোকাবহ পথ দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে
আমি গাঁওৰক্ষী বাহিনী আৰু আমাৰ গাঁৱৰ ৰাইজ আৰ্টছাই সকলোৰে সহযোগত আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ আৰু আমি আচলতে খুব সুখীও নহয় এনে অনুষ্ঠান পাতিবলৈ, কিন্তু এনে দুৰ্ভাগ্যজনক যি যোৱা বছৰ 3 জানুৱাৰীত যি দুৰ্ভাগ্যজনক ঘটনা হ'ল, সেই সংক্ৰান্তত যি 13জন লোক ইয়াতে থিতাতে নিহত হৈ পৰলোকগামী হ'ল, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিলোঁ। দেৰগাঁৱৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।